নমস্কাৰ ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছো। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছো। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ কাৰণে সপ্তম শ্ৰেণীৰ নীতি শিক্ষাৰ পাঠ নং 14 ধৰ্মবুদ্ধি আৰু পাপ বুদ্ধিৰ কথা এই পাঠটোৰ যিখিনি অনুশীলনী প্ৰশ্ন উত্তৰ আছে সেইখিনি আলোচনা কৰাৰ লগতে এই পাঠটোত থকা কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰো তোমালোকৰ কাৰণে লৈ আহিছো। তো তোমালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা বুলি আশা ৰাখিলো। বলা ভিডিঅ'টো ফালে আমি আগবাঢ়ো। ধৰ্মবুদ্ধি আৰু পাপ বুদ্ধি দুজন ল'ৰা আছিল। এই ল'ৰা দুজনৰ মাজত যিখিনি ঘটনা ঘটিছিল সেইখিনি ঘটনাৰ আলমতে পাঠটো কাহিনীটো তুলি ধৰা হৈছে। তোমালোকে পাঠটো ভালদৰে পঢ়িবা, পঢ়িলে ইয়াৰ কাহিনীটো তোমালোকে বুজি পাবা। পাপ মানেতো তোমালোকে বুজা, পাপ মানে হল মানুহে যিটো বেয়া কাম কৰে সেইটোৱে হৈছে পাপ। আৰু ধৰ্মবুদ্ধি মানে নিজৰ সৎ পথত থাকি যিখিনি কাম কৰা হয় সেইটো হল ধৰ্ম। তো এই দুইজনৰ মাজত যি ঘটনা হৈছে সেইখিনি আৰু লাষ্টত সদায় তোমালোকে জানাই ধৰ্মৰ জয় হয়, ইয়াতো হৈছে। তো পাঠটো ভালদৰে তোমালোকে পঢ়িবা। এতিয়া আমি প্ৰশ্ন উত্তৰখিনি লৈ যাওঁ। 1 নম্বৰ প্ৰশ্ন, সাউদৰ পুতেক দুজনৰ নাম কি আছিল? ধৰ্মবুদ্ধি আৰু পাপ বুদ্ধি। তেওঁলোকে বিদেশলৈ কিয় যাব ওলাইছিল? তেওঁলোকৰ ঘৰৰ অৱস্থা দিনক দিনে বেয়াৰ ফালে যোৱা দেখি দুয়ো আলচ কৰি ধন ঘটিবৰ বাবে বিদেশলৈ যাব ওলাইছিল। 3 নম্বৰ প্ৰশ্ন, সোণৰ কলহটোত কিমান মোহৰ আছিল? সোণৰ কলহটোত 1000 সোণৰ মোহৰ আছিল। 4 নম্বৰ প্ৰশ্ন, কাৰ কথা মতে বাকীখিনি টকা বনৰ মাজত গাঁতত পুতি থৈ গৈছিল? পাপ বুদ্ধিৰ কথা মতে। 5 নম্বৰ প্ৰশ্ন, তেওঁলোক দুয়োজনে বিচাৰকৰ ওচৰলৈ কিয় যাবলগীয়া হৈছিল? দুয়োজনৰ মাজত কাজিয়া লাগি সমাধান বিচাৰিবলৈ তেওঁলোক দুয়োজনে বিচাৰকৰ ওচৰলৈ যাবলগীয়া হৈছিল। সমাধান বানানটো ভুল হৈছে, দটো এইটো মধ্যমীয়া দ হ'ব। বাপেকে পাপ বুদ্ধিক টকাখিনি ধৰ্মবুদ্ধিক কিয় দিবলৈ গৈছিল? যেতিয়া পাপ বুদ্ধিয়ে বাপেকক সকলো কথা বিৱৰি কলে তেতিয়া বাপেকে পাপ বুদ্ধিৰ কথা শুনি এইবোৰ শুভ বুদ্ধিৰ নহয় এইবুলি পাপ বুদ্ধিক টকাখিনি ধৰ্মবুদ্ধিক দিবলৈ গৈছিল। এতিয়া 7 নম্বৰ আছে, কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা। সেইটো কাহিনীটো তোমালোকে ভালদৰে 2-3 বাৰ পঢ়িলে যদি পৰীক্ষাত কাহিনীটো তোমাৰ নিজৰ ভাষাত আহে তোমালোকে বনাই লিখি দিব পাৰিবা। গতিকে এইটো মই আৰু তোমালোকৰ লগত আলোচনা নকৰো, এইটো তোমালোকে নিজে কৰিবা। এতিয়া এই পাঠটোত থকা যিখিনি অতিৰিক্ত প্ৰশ্ন উত্তৰ আছে সেইখিনি আলোচনা কৰিম। অতিৰিক্ত প্ৰশ্ন উত্তৰ 1 নম্বৰত আছে, নগৰৰ ওচৰ পাই পাপ বুদ্ধিয়ে ধৰ্মবুদ্ধিক কি কৈছিল? নগৰৰ ওচৰ পাই পাপ বুদ্ধিয়ে ধৰ্মবুদ্ধিক কৈছিল, সখী আমি এতিয়া একেলগে গোটেইখিনি মোহৰ লগত নিয়া উচিত নহব, কাৰণ চোৰে আমাৰ ধনৰ খবৰ পালে বিপদ হব পাৰে। গতিকে এতিয়া গাইপতি 100কৈ মোহৰ লৈ বাকীখিনি এই বনৰ মাজতে এটা গাঁতত পুতি থৈ যাওঁ। আমাৰ যেতিয়া ধনৰ প্ৰয়োজন হব তেতিয়া আমি আহি আকৌ ভগাই নিম। 2 নম্বৰ প্ৰশ্ন, ধৰ্মবুদ্ধি আৰু পাপ বুদ্ধিয়ে ক'ত আৰু কিমান মোহৰ পুতি থৈছিল? ধৰ্মবুদ্ধি আৰু পাপ বুদ্ধিয়ে এজোপা ডাঙৰ সমিত গছৰ অলপ আঁতৰত গাঁত এটাত 8 মোহৰ পুতি থৈছিল। পাপ বুদ্ধিয়ে সোণৰ মোহৰ পাই কি কৰিছিল? পাপ বুদ্ধিয়ে সোণৰ মোহৰ পাই নানা ৰকমৰ কুকাৰ্যত লিপ্ত হৈ নিজৰ মোহৰবোৰ কেইমাহমানৰ ভিতৰতে উৰুৱাই পেলালে। 4 নম্বৰ প্ৰশ্ন, পাপ বুদ্ধিয়ে নিজৰ মোহৰ খৰচ কৰাৰ পিছত মনত কি ভাবিছিল? পাপ বুদ্ধিয়ে নিজৰ মোহৰ খৰচ কৰাৰ পিছত মনে মনে ভাবিছিল,
যদি এতিয়া মই ধনখিনি ভাগ বাটি লওঁ তেনেহলে মোৰ ভাগত মাত্ৰ 3 মোহৰহে পৰিব। গতিকে এটা উপায় কৰি গোটেইখিনি মোহৰ মই হস্তগত কৰিব পাৰিলে বহুদিন সুখে সন্তোষে কটাব পাৰিম। পাপ বুদ্ধিয়ে দেউতাকৰ লগত মিলি কি বুদ্ধি কৰিছিল? ধৰ্মবুদ্ধি আৰু পাপ বুদ্ধি বিচাৰকৰ কথা মতে যেতিয়া বন দেৱতাৰ ওচৰত গৈ সিহঁতৰ ধন পুতি থোৱাৰ কথা সুধিব বুলি কৈছিল, তেতিয়া পাপ বুদ্ধিয়ে নিজৰ দেউতাকক বন দেৱতা সাজি সমিত গছৰ খুৰুঙত সোমাই থাকি বিচাৰকে ধনৰ কথা সুধিলে ধৰ্মবুদ্ধিয়ে নিয়া বুলি গছৰ ভিতৰৰ পৰা চিঞৰি কব বুলি কৈছিল। এনেদৰে দুজনে মিলি বুদ্ধি কৰিছিল। শেষত ধৰ্মবুদ্ধিয়ে সত্য কেনেকৈ আগত আনিছিল চমুকৈ লিখা। বিচাৰকে যেতিয়া বন দেৱতাক ধনৰ কথা সুধিছিল তেতিয়া গছৰ খুৰুঙৰ পৰা পাপ বুদ্ধিৰ দেউতাকে ধৰ্মবুদ্ধিয়ে নিয়া বুলি কলে। পিছত বিচাৰকে ধৰ্মবুদ্ধিকে দোষী বুলি মানিলে। শেষত ধৰ্মবুদ্ধিয়ে খেৰ পাত গোটাই খুৰুঙত জাপি দি জুই লগাই দিলে। জুইত আধা পোৰা হৈ পাপ বুদ্ধিৰ বাপেক খুৰুঙৰ পৰা জঁপিয়াই মাটিত পৰিল। সেই কাণ্ড দেখি বিচাৰকে পাপ বুদ্ধিৰ বাপেকক সঁচা কথা কবলৈ আদেশ কৰাত পাপ বুদ্ধিৰ ষড়যন্ত্ৰৰ কথা ওলাই পৰে আৰু বিচাৰকে পাপ বুদ্ধিক সমিত গছৰ ডালতে ফাঁচি দিলে। এনেকৈয়ে ধৰ্মবুদ্ধিয়ে সত্য সকলোৰে আগত আনিলে। 7 নম্বৰ প্ৰশ্ন, ধৰ্মবুদ্ধি আৰু পাপ বুদ্ধিৰ কথা এই পাঠটোৰ পৰা কি নীতি শিক্ষা পালা? অতি বুদ্ধিৰ মানুহৰ গলত ফাঁচি লাগে। 8 নম্বৰ, কোনে কাক কৈছে লিখা। বহুত ইম্পৰ্টেণ্ট, পৰীক্ষাত আহিয়ে থাকে। সখী, আমি এতিয়া একেলগে গোটেইখিনি মোহৰ লগত নিয়া উচিত নহব। পাপ বুদ্ধিয়ে ধৰ্মবুদ্ধি কৈছিল, যদি এতিয়া মই ধনখিনি ভাগ বেটি লওঁ তেনেহলে মোৰ ভাগত মাত্ৰ 3 মোহৰহে পৰিব। পাপ বুদ্ধিয়ে নিজকে কৈছিল, সখী মোৰ টকাৰ বৰ প্ৰয়োজন হৈছে। পাপ বুদ্ধিয়ে ধৰ্মবুদ্ধিক কৈছিল, হাই হাই মই এতিয়া কি কৰো? পাপ বুদ্ধিয়ে ধৰ্মবুদ্ধিক কৈছিল, হে পাপিষ্ঠ, তই মোক ইমান নিজ বুলি ভাবিছনে? ধৰ্মবুদ্ধিয়ে পাপ বুদ্ধিক কৈছিল। 6 নম্বৰ, হাই মোৰ অদৃষ্ট, বিচাৰকেও বিচাৰৰ পদ্ধতি নমনা হল। পাপ বুদ্ধিয়ে বিচাৰকক উদ্দেশ্য কৰি কৈছিল, পৃথিৱীত আজিও ধৰ্ম আছে। ধৰ্মবুদ্ধিয়ে বিচাৰকক উদ্দেশ্য কৰি কৈছিল, পিতা মই বনত পুতি থোৱা 600 সোণৰ মুখৰ ঘৰলৈ উঠাই আনিছো। পাপ বুদ্ধিয়ে পিতাকক কৈছিল, এইবোৰ ধৰা পৰাৰহে কথা ভাবিছ, এইবোৰ শুভ বুদ্ধি নহয়। পাপ বুদ্ধিৰ বাপেকে পাপ বুদ্ধি কৈছিল, হে বন দেৱতা আপুনি সকলো কাৰ্যকে দিনে ৰাতিয়ে দেখি আছে। পাপ বুদ্ধিয়ে বন দেৱতাক উদ্দেশ্য কৰি কৈছিল, তুমি বাহিৰত ইমান সত্য আৰু শান্ত ভাৱ দেখুৱাই ভিতৰত এনেকুৱা পাপাচাৰ কৰা নে? বিচাৰকে ধৰ্মবুদ্ধি কৈছিল। তো এইখিনি আছিলে এই পাঠটোত থকা অতিৰিক্ত প্ৰশ্নোত্তৰ আৰু ইয়াৰ আগতে মই এই পাঠটোৰ অনুশীলনী প্ৰশ্নোত্তৰখিনি আলোচনা কৰিছো। গতিকে তোমালোকে এইখিনি ভালদৰে পঢ়িবা। এইখিনি পঢ়িলে পৰীক্ষাত তোমালোকে যিকোনো প্ৰশ্ন আহিলে পাৰিবা। লগতে কাহিনীটো পঢ়ি ৰাখিবা, তেতিয়া তোমালোকৰ কাহিনী আহিলেও লিখিব পাৰিবা। আৰু এইটো বহুত ইণ্টাৰেষ্টিং কাহিনী। তো যদি এই ভিডিঅ'টোৰ পৰা তোমালোকে অকণো লাভ হোৱা বুলি ভাবা তেনেহলে মোৰ এই ভিডিঅ'টিত লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ ওচৰত শ্বেয়াৰ কৰিবা। আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছা তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিবা, যাতে মই বনোৱা সকলো ভিডিঅ'ৰ আপডেট তোমালোকে লগে লগে পাব পাৰা। আৰু যিসকলে মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই, প্লেলিষ্টত গৈ তোমালোকে আগৰ ভিডিঅ'বোৰ চাব পাৰিবা। তো এইখিনি আছিল আজিৰ ভিডিঅ'। ধন্যবাদ।